নমস্কাৰ বন্ধুসকল আজি মই আপোনালোকক টেলভাছেম টেবলেটৰ ৰিভিউ দিবলৈ গৈ আছোঁ। সো ভিডিঅ'টো সম্পূৰ্ণলৈ চাব আৰু আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব জৰুৰ কৰিব। সো টেলভাছেম কি হয়, কি বেমাৰৰ কাৰণে টেলভাছেম ব্যৱহাৰ কৰা হয়, এই সকলোবোৰ তথ্য আমি আজি আপোনালোকৰ ওচৰত আলোচনা কৰিম। সো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল টেলভাছেমৰ কম্পজিশ্যন হৈছেগে টেলমিসাৰ্টন প্লাছ এমলডিপাইন আৰু এটা কোনটো কোম্পানীয়ে বনাইছে, এইটো কোম্পানীটোৰ নাম হৈছেগে এৰিষ্টো ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড কোম্পানী। এইটো কোম্পানীয়ে এই টেলভাছেম টেবলেটটো বনাইছে। সো বন্ধুসকল এইটোৰ ইউজেছ মানে কি, এইটো কি কামত ইউজ কৰা হয়। বন্ধুসকল টেলভাছেম হৈছেগে হাই প্ৰেছাৰৰ টেবলেট। এইটো বেসিক্যালি হাই ব্লাড প্ৰেছাৰ বা হাইপাৰটেনশন এইবোৰ কন্ডিশনত টেলভাছেম বিশেষকৈ ব্যৱহাৰ কৰা হয়। টেলভাছেমৰ দ্বাৰা উচ্চ ৰক্তচাপ চিকিৎসা কৰা হয়। টেলভাছেমে ৰক্তবাহী নলী বহল আৰু শিথিল কৰি ৰক্তচাপ হ্ৰাস কৰে। টেলভাছেম দুটা মেডিচিনেৰে গঠিত, এক টেলমিসাৰ্টন প্লাছ এমলডিপাইন। টেলমিসাৰ্টন মানে হৈছে ই ৰক্তচাপ কমায় আৰু ৰক্তবাহী নলী সংকুচিত হোৱাত বাধা দি তেজৰ সোঁত বৃদ্ধি কৰে। ইয়াৰ ফলত ষ্ট্ৰোক, হাৰ্ট এটেক, মৃত্যুৰ সম্ভাৱনা হ্ৰাস পায়। আৰু এমলডিপাইনৰ কাম হৈছেগে এমলডিপাইন হৈছে কেলছিয়াম চেনেল ব্লকাৰ, যিয়ে ৰক্তবাহী নলী প্ৰসাৰিত কৰে আৰু তেজৰ সোঁত বৃদ্ধি কৰে। মুঠতে উচ্চ ৰক্তচাপ, বুকুৰ বিষ, কৰনাৰী ধমনী ৰোগৰ ফলত হোৱা অন্যান্য অৱস্থা কমোৱাত সহায় কৰে।